এই জেগাবিলাকক চাওক, এনে ডাঙৰ ডাঙৰ কোম্পানী আছে চাওক। কাম বিচাৰি কাম পোৱা নাই মই প্ৰভুসকল। মই কাম নোপোৱাৰ কাৰণে আজি এনেকৈ ঘূৰি ফুৰিব লাগি আছোঁ, পাগল হৈ ঘূৰি ফুৰিব লাগিছে। পইচা পাতি নাই, মোক কোনো মানুহ সোধা মানুহ নাই কাম কৰিবি নেকি বুলি। এইকাৰণে এনেকৈ মই পাগলৰ দৰে ঘূৰি ফুৰিব লাগি আছোঁ। আজি মই কাম নোপোৱাৰ কাৰণে এনেকৈ ঘূৰি ফুৰিব লাগিছে পাগল হৈ। এয়া চাওক, এই জেগাবিলাক জংঘলৰ ভিতৰত ঘৰ আছে, মানুহৰ ঘৰ আছে, ইয়াতে কোম্পানী আছে। এয়া চাওক, মোক কোনোবাই মৰম কৰি কামত সোমাই দিলেহেঁতেন, মই এনেকৈ পাগলৰ দৰে ঘূৰি ফুৰিব নাহিছিলেহেঁতেন। মই আজি ভুক্তভোগী হৈছোঁ। এই পাপ ভগৱানে মোক কেতিয়াবা কন্দন দিব, এই পাপ মোক কেতিয়াবা প্ৰাচিত কৰিব ভগৱানে, কেতিয়াবা মোক উদ্ধাৰ কৰিব। মই ভগৱানক পূজা কৰি থাকোঁ, মোক চকু মেলি নাচায় ভগৱানে। কিহৰ কাৰণে মোক ভগৱান ইমান শাস্তি দিছে বা? প্ৰভু ভগৱন্তই মোক কিহৰ কাৰণে ইমান শাস্তি দিছে মই নাজানো। কি পাপ কৰিছিলোঁ মই, কি কৰিছিলোঁ, আগৰ জন্মত কি কৰিছিলোঁ এইটো মই নাজানো। ভগৱানক লৈ ফুৰোঁ মই, ভগৱানে মোক সহায় নকৰে। এইটো বস্তু, এইটো ভগৱান ৰাস্তাত পাইছিলোঁ মই, ৰাস্তাৰ পৰা ভগৱানক আনিছোঁ, পকেটত ভৰাই থৈছোঁ। ভগৱানে মোক চকু মেলি নাচায়। ভগৱানক পূজা কৰি থাকোঁ মই, মোক চকু মেলি নাচায় প্ৰভু ভগৱন্তই। কোনে মোক চকু মেলি চাব আজি? আজি মোক কোনে চকু মেলি চাব? ভগৱানে নাচায় মোক কোনে চাব? ভগৱানে মোক চকু মেলি চোৱা নাই। সেইকাৰণে মই এনেকৈ পাগল হৈ ঘূৰি ফুৰিব লাগি আছে। পাগল হ'বৰ বাকী নাই, মোৰ পাগল হৈ গৈছোঁ। সেইকাৰণে এনেকৈ পাগল হৈ ঘূৰি ফুৰিব লাগি আছোঁ। এই প্ৰভুসকল, এই ভিডিঅ'টো ডাঙৰ ডাঙৰ জেগা মানুহলৈকে যাওক।